সকলোকে ধন্যবাদ জনাইছো কাৰণ আমাৰ অভিমান নামৰ ছুটি ছবিখনে আজি পৰ্যন্ত 6 দিন 18 ঘণ্টা হৈছে আপলোড কৰা 6 দিন 18 ঘণ্টাত 1 মিলিয়ন ক'ত 1 লাখ 1 মিলিয়নত ভৰি দিলে মানে 10 লাখ ভিউজ আহিল 10 লাখ লোকে চাইছে বহুত বহুত ধন্যবাদ যিসকলে চাইছে কিবা কবা নেকি তো প্ৰথমতে এটোৱে কৈছে আপোনালোকে প্ৰথম যে শৰ্ট ফিল্মখন আপোনাৰ ইমান ধুনীয়াকৈ আদৰি লৈছে তাৰ মনত এটা উৎসাহ জাগিছে যেহেতু আৰু নতুন ভালতকৈ ভাল ভিডিঅ' বনাবলৈ চেষ্টা কৰিম আৰু বনামেই যিহেতু হয় না আৰু আমি ভবা নাছিলো যে ইমান সোনকালে ইমানখিনি আপোনালোকৰ সহায় পাম বুলি এতিয়া কমেন্টখিনি চাই যে কিমান যে মনত ভাল লাগে নকব আৰু বৰবনে অকল কমেডি চাই থাকে বহুত ভাল লাগিছে 6 দিন 18 ঘণ্টাত ভিউজ আহিছে 1 মিলিয়ন মানে 10 লাখ আৰু তাত লাইক আহিছে 72000 আৰু কমেন্ট আহিছে 8000 এটো কিন্তু ইমান মানে চাব গলে ইমান সাধাৰণ কথা নহয় বাৰু ইমান বেছি আপোনালোকে মৰম চেনে দিছে ভাবিবই পৰা নাই কি বুলি ধন্যবাদ দিম হে বুলি মই হে ফুডিতে কেক এটা যোগাৰ কৰিছো 1 মিলিয়নত মনোজ ভাই গিফট কৰিম মনোজ ভাই যাতে 1 মিলিয়ন বুলি মানে এটা সেলিব্ৰেট আৰু সেলিব্ৰেট কৰিব মান কিবা এটা ফুৰ্তি কৰিম বুলি ভাবিছো আৰু হোখন চাক ৰেল গাড়ী ইয়ে আমি ট্ৰেইন চাই আছো না বেবি এইফালে চোৱা ৰেল গাড়ী জক 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 ৰেল গাড়ী যায় মইনাহতে দবাত উঠি কল কমলা খায় ন সেইখন ট্ৰেইন গৈ আছে আছো এতিয়া আমি বৰ্মনৰ ঘৰত কাৰণ যোৱাকালি ৰাতি জন্মাষ্টমী আছিলে জন্মাষ্টমী বুলি কিবা এটা আয়োজন কৰিছিলে বৰ্মনৰ ঘৰত ৰাতি আহিব নোৱাৰিলো সেইকাৰণে এতিয়া মানে আহিছো আৰু এয়া আয়োজন ধুনীয়াকৈ এতিয়া খাবহে লাগে বৰ্মন কেনেকুৱা খবৰ খাতি শেষৰ সময়ত আহিছা তুমি কিন্তু বহুত বেয়া কৰিলা ৰাতিপুৱা সময়তে মতা হৈছিলে এতিয়া গোটেই প্ৰসাদ শেষ হৈ গ'ল এতিয়া আহি পাইছে মানুহটো সেইটোৱে ডাঙৰ লোকচান হৈছে বাকি যিয়ে নহওক বাৰু একো নাই খিচিৰি খাবলৈ বহুত মজা লাগে বৰ্মনৰ ঘৰত আৰু এটা কথা ক'বলৈ মন গৈছে মোৰ 1 মিলিয়নৰ সুখটো মই মনোজ ভাই চেনেলত আগতে কেতিয়াও পোৱাই নাছিলো আজিহে পালো আৰু অভিমানৰ যুগেৰে পাই গলো বহুত বহুত ভাল লাগিছে আৰু যাতে আৰু আগবাঢ়ি যাওক আৰু ভিউজ আহক মই তাকে চিন্তা কৰিছো 1 মিলিয়নৰ ফূৰ্তিতে অকণমান পুচকা খাবলৈ আহিলো আজি আমাৰ দৰে সমানে কষ্টুৰিও কিন্তু পুচকা খাই দেই তাই 6টা 7টা 8টা লগে খাই দিয়ে মই ইমান খাব নোৱাৰো মই প্ৰায় 4টা মানে খাব পাৰো তাই কিন্তু খাই দেই ৰিয়াং ভাই সোঁফালে আমাৰ অভিমানৰ কেমেৰামেন দুজন গৈ আছে আগফালে আমাৰ 1 মিলিয়ন হৈ গ'ল কি কবা কৈ দিয়া কিবা এটা মই বহুত বেছি হেপি এ মিগাও কেমেৰা দেখাইছে একো কোৱা নাই চা লাজ লাগিছে নেকি কেমেৰা দেখালে বোলে লাজ লাগে কথা নোলোৱা হৈ যায় হেন তাৰ পাৰ্টি খাম আজি চাহৰ পাৰ্টি চাহ খুৱাব আজি মনোজ ভাই হেৰি 1 মিলিয়ন হৈ গ'ল কি কবা ইমান বেছি সুখী আজি ভাতেই নাখাওঁ থেইতেৰে আমি এয়া শ্বুটিং কৰি থকা মুহূৰ্তবোৰ দেখুৱাব ট্ৰাই কৰিছো ইয়াক গছজোপা তলত আহিছো আমাৰ অভিমানৰ 1 মিলিয়ন ভিউজ কমপ্লিট হ'ল আজি কি কবা তুমি কোৱা বহুত বেছি হেপি আৰু সকলোকে ধন্যবাদ জনাইছো মই অন্তৰৰ পৰা কিয়নো আপোনালোকে ইমান মৰম দিছে অভিমানক আমি সঁচাকে আশা কৰা নাছিলো কাৰণ এনে মনোজে মাতিছিলে এখন শৰ্ট ফিল্মৰ কিবা শ্বুটিং কৰিম বুলি কিন্তু এনেকুৱা যে হাৰত ভিউজ আহিব আমি একদম ভাবাই নাছিলো সো থ্যাংক ইউ সো মাচ আশা কৰো এনেকৈ সদায় মৰম দি থাকিবা আৰু পুলকদাৰ চেনেলত গৈও চাওক না বহুত ভিডিঅ' দিয়া আছে তাত গৈ চাওক না চাওক পিছৰ কথা মোৰ তাত চাব কিন্তু সাবস্ক্ৰাইব কৰি থব দেই না ঠকালো নাই ঠকোৱা এতিয়া সময়টো চাওক 4:43 হৈছে ঘৰলৈ আহি অকণমান ৰেষ্ট ললো তাৰপিছতে এয়া চাওক গোবৰ দেখিছেনে গোবৰ এক ট্ৰেক্টৰ আজি গিৰাই দিলো গছ পুলিবিলাক যে ৰুইছিলো এইবোৰ চাওক তামোল পুলিবিলাক যে মই ৰুইছিলো এয়া তামোল পুলি এয়া ডালিমৰ পুলি অৱস্থাটোৱে বেয়া হৈ আছে একেবাৰে সাৰ চাৰ নাই এয়া তামোলৰ পুলি এয়া দেখিছেনে এই ছাগলী খাই থৈ গ'লে ইয়াত টুকুৰা হৈ থাকিলে এইটো কি যে হ'ব মানে এই তামোল পুলিবিলাকতেই সাৰ দিবৰ কাৰণে গোবৰখিনি আজি অৰ্ডাৰ কৰিলো পেলাই থৈ গ'ল এতিয়া লাহে লাহে অলপ দিব লাগিব যাতে গছ গছনিকেইটা অকণমান স্বাস্থ্যটো ভাল হয় আৰু এতিয়া আমি তিনিওটাই ওলাই গৈ আছো কেক ল'বলৈ বেবি ঐ বেবি কস্তুৰী বেবি কেক কাটিবা নাই কেক আৰু আজি আমি কিয় কেক কাটিম কোৱাচোন কিয় কেক কাটিম কোৱাচোন আজি আমি পাপা কি হ'ল পাপা 1 মানি হৈ গ'লে কিহত হৈ গ'ল তুমি দিয়ে পইচা পাইছা তু ঐ কি কথা কৈছা তুমি কি কথা কৈছা ঢেৰ পইচা পাইছো বোলে মই 1 মিলিয়ন হৈ গ'ল আৰু কি যে কৈছে তাই ঐ ছোৱালী জিটি বকি থাকে দেই ভয় হৈছে কেমেৰাটো অন কৰি দিবলৈ আপোনালোকৰ আগত আৰু কেক ল'বলৈ আহিলো আমি আৰু এইফালে কেক পুৰা হৈ গৈছে ৰেডি এয়া দেখা পাইছে অভিমান 1 মিলিয়ন এয়া দেখা পাইছে ধুনীয়াকৈ অভিমান চালেনে
একদম মজাকে চালো ইমান ভাল লাগিলে আৰু আচলতে কি হ'ল অভিমান চাইও মোলে ফোন কৰিছে যে বহুত বেছি ভাল হৈছে বুলি আৰু বহুত বেছি ভাল হৈছে আকৌ চাও পাম বুলি ভাবি আছো বেলেগ আকৌ নেক্সট বেলেগ নতুন হয় নাই বাৰু ঘামিছো মানে এনেকুৱা গৰম আৰু বহুত বেছি গৰম হৈছে সেইকাৰণে মানে গৰমটো বেছি আৰু এইফালে চাওক কেকো ৰেডি কেকটো মই চালো এতিয়া তুমি চাবলৈহে অপেক্ষা কেকটো বহুত ধুনীয়া হৈছে ভালে হ'ব বিশ্বাস আছে নহয় বৌ লগত তুমি ঘৰত গৈ চাবা দেই হ'ব নাই ভাল হ'ব ভালে হ'বই এনেও মই জানো ঘৰ আহি পালো আৰু কেক আনিব গৈছিলো কস্তুৰি শুয়ে থাকিলে এয়া ৰাস্তাতে দে মই লৈ যাওঁ ধুনীয়াকে বঢ়িয়া আৰু এই সময়খিনিত আমাৰ ঠাইখিনিত বহুত বেছি ভাল লাগে চাওকচোন মোৰ পাছফালে কিমান ৰঙচুৱাকৈ বেলি ডুবি গৈছে দেখিছে বেলি বাৰু ডুবি গ'ল এতিয়া আৰু এই সময়খিনি বহুত বেছি ভাল লাগে আৰু ফটো হওক ভিডিঅ' হওক মাৰিলেও বহুত ধুনীয়া ওলায় আৰু কস্তুৰিয়ে শুই আছিলে কেকটো কাটিবলৈ বুলি গম পাই উঠি আহিলে কেক বুলি গম পাই তাই উঠি আহিলে কিন্তু হ'লেও মানে টোপনি লাগি আছে তাইৰ মনটো ইমান ফ্ৰেছ নহয় আৰু এইফালে মৃগাং আৰু এইফালে বৰ্মনো আহি ৰেডি হৈ গৈছে কেনেকুৱা লাগিছে মনটো আজি তোমাকতো সুধিলোৱে মই সঁচা বহুত সুখী ভাল লাগিছে আমি সকলোৱে আজি কেক কাটিব ধৰিছো আজি কোনোবাই লেকচাৰ দি আহিছে ন স্কুলত গেষ্ট লেকচাৰকে মাতিছে আচ্ছা আৰু অভিমান কেনেকুৱা লাগিছে 1 মিলিয়ন एकदम बहुत ভাল লাগিছে रे एकदम मैं बोल नहीं सकता इतना अच्छा लग रहा है माने भाषा नहीं है उसका मुंह में माने ऐसा लग रहा है बोला है शब्दों में बयान माने नहीं कर सकता प्रकाश करने के लिए भाषा नहीं है मुंह में কথা হনে তো ओए सोली कस्तूरी उठा नुठे ताई লোৱা নাকাটে তাই কেকটো क्या बर्मन काट दे কস্তুৰি কাটিব বুলি ভাবিছিলো নাকাটে এই মই বৰ্মন ডাঙৰ মিলি কাটি দিয়া को তাই টোপনি ইমানে টোপনি তাইৰ এতিয়া শুই দিলে পিছত প্ৰব্লেম দিব সোনকালে নহব কেকটো কাটিহে শুই থাকিব দিব টোপনি ইমানে টোপনি তাইৰ দে হ'ব কাট যাম তই বচোন তই চব আহি যা আৰু এটা কথা আমাৰ লগত এতিয়া বিশ্বজিৎ নাই আজি আৰু এজন কেমেৰামেন আমাৰ বিশ্বজিৎ নাই ক'ৰবাত ফটো মাৰিব গৈছে হেনো দেৰি হৈছে তাৰ কেমেৰামেন নহয় লগৰে হয় হেতু আহি নাই পোৱা কি আছিল নামটো কি আছিল তাৰ কি আছিল ভিডিঅ'ত চালে গম পাব ইয়াত নকওঁ অভিমান চাব আপোনালোকে তেতিয়া গম পাব নামটো তাৰপিছত আমি এতিয়া ৰেডি হৈছো সাজু হৈছো আহা তুমি চবে কাটি দিব ধৰি এনেকে আহ অ'কে Happy 1 million! মানে টোপনি তাই ইমান হাল্লা কৰি আছিলে মানে আপোনালোকে ভাবিব নালাগে যে 1 মিলিয়ন হৈছে বুলি একেবাৰে ধামাকা চেলিব্ৰেট কৰিছে কাকো নাই মতা বেলেগক সেই কথা নহয় এই কেক এটা জুনমণিয়ে ৰেডি কৰি দিলে আনিলোঁ কাটিলোঁ বাছ এয়াই আৰু লগৰ কিছুমান আৰু আছিলে আহিব নোৱাৰিলে কাৰণ সকলোৱে বেলেগ ঠাইৰ হয় আৰু বেলেগ কামত ব্যস্ত হৈ থাকে আহিবও নোৱাৰে ঘপকৈ মই মাতিছিলোঁ বাৰু কিন্তু নিমিলিলে যদি সকলোৱে আহিলেহেঁতেন কালি কিবাও নহয় কিবা এটা হয়তো অকণমান ডাঙৰকৈ কিবা এটা ভাবিলোহেঁতেন কিন্তু সকলোৱে সময়ত উপস্থিত হ'বও নোৱাৰে নিজা কামত ব্যস্ত হৈ থাকে সেইবাবে মানে এনেকৈ আৰু অকণমান মনত শান্তি পোৱাকৈ চেলিব্ৰেট এটা কৰি দিলোঁ আৰু 1 মিলিয়ন হ'ল বুলি বাকী যিয়ে নহওক এইটো ভিডিঅ' মই ইমানতে শেষ কৰিছোঁ আকৌ লগ পাম বেলেগ এটা সুন্দৰ ভিডিঅ'ত আজিলৈ ধন্যবাদ